Hello everyone, welcome back to my channel. Keep learning. So, আজি আমি লৈ আহিছো আপোনালোকৰ TET কাম ৰিক্ৰুইটমেন্ট টেষ্টৰ সিলেবাস. So, officially যদিও আমাক একো সিলেবাস দিয়া নাই, কিন্তু তথাপিও আমি কিছুমান বুক বা সেকশনস ফলো কৰিব পাৰো. So, মই ৰিসাৰ্চ কৰি চাইছো কিছুমান যে Assam and its people এটো পা কিমান কোৱেশ্চনস আহে. Total 30 to 40 কোৱেশ্চনস আহে. এখিনি কোৱেশ্চনৰ ভিতৰত কিছুমান আসাম হিষ্ট্ৰি আছে, জিওগ্ৰাফিৰ আছে. Total Assam and its people পৰা মই যিখিনি পঢ়াম আপোনালোকক সেইখিনি আহিব. So মোৰ নেক্সট ভিডিও বিলাক আপোনালোকে ফলো কৰি যাব কাইন্ডলি. আৰু যদি মোৰ ভিডিও বিলাক ফলো কৰে মই 100% গ্যাৰান্টি দিব পাৰিম যে আপোনালোকৰ কমন পৰিবই, কাৰণ মই নিজে এক্সাম দিছো আৰু বেলেগকো গাইড কৰিছো তো পৰিছে. সো এতিয়া আমি আহি যাও যে সিলেবাসটো কেনেকুৱা হ'ব. সো যোনটো পেডাগোলজিৰ সিলেবাস হ'ব হেতু বাৰো কেনেকুৱা হ'ব হেতু আমি অলপ ডিটেইল জানিব লাগিব, কাৰণ কব গলে বহুত ডাঙৰ সিলেবাস যদি নিদিয়াকে থাকে তেতিয়ালে বহুত ডাঙৰ সাগৰ ন, কিন্তু আমি কনসাইজ হিচাপে চাব লাগিব, কাৰণ পিজিটি আৰু গ্ৰেজুৱেটৰ যোনখিনি দিছে এক্সাম অলমোস্ট সিলেবাস একেই দিছে, কিন্তু লেভেলটো অলপ বেলেগ হ'ব. কিছুমানে মোক সুধিছে যে পিজিটিৰ এক্সামটো একেই হ'ব নেকি, একেটা কমন সেন্স হেৰি হ'ব নেকি. আপোনালোকৰ পিজিটি আৰু গ্ৰেজুৱেটৰ পেপাৰখন একেলগে হ'ব, কমন হ'ব নে কেনেকে হ'ব এটো অলপ মই ক্লিয়াৰ কৰিব দিব খুজো. সিলেবাসখন একেই আছে, যেহেতু আপুনি যেতিয়া এটা মাস্টাৰ যেনেকে আগতে এনেকুৱা সিস্টেম আছিল যেন আপোনাৰ বিএসসি হয় কিন্তু আপুনি অসমীয়াত মেজৰ লৈছে, তো আপুনি অসমীয়াত ভালকে পাই গৈছে, তো আপুনি অসমীয়াত প্ৰফেসৰ হ'ব পাৰিব বা অসমীয়া সাবজেক্টত পঢ়িব পাৰিব. কিন্তু এতিয়া নিয়মটো গভৰ্নমেন্টে চেঞ্জ কৰিছে. গভৰ্নমেন্টে কি কৰিছে, এতিয়া আপোনাৰ যদি গ্ৰেজুৱেচনত আসামিজ মেজৰ আছে তেতিয়াহলে আপোনাৰ মাস্টাৰ্সতো আসামিজ মেজৰ লাগিব, সেইজন মানুহে আসামিজত মে যোনটো পোষ্ট আছে হেতুৰ কাৰণে এলিজিবল হয়. এতিয়া আগৰ দৰে যোনে মানে মাজৰ পৰা সোমাই পেলাই কোনোবাই যে সেই পোষ্টটো ল'ব পাৰিব হেতু নোৱাৰে. এটো এটা ভালেই কৰিছে মোৰ মতে, আৰু কাৰণ বহুত ষ্টুডেন্ট আছে আগৰ পৰা ডেডিকেটেডলি হেতুৰ কাৰণে পঢ়ি থাকে, সিহঁতে বঞ্চিত হ'ব নালাগে. সো এটো এটা ভাল পদক্ষেপ, তেতিয়াহলে ষ্টুডেন্ট বিলাক ফোকাসলি পঢ়িব পাৰিব, আৰু গভৰ্নমেন্টেও এটোৰ বিষয়ত হেৰি কৰিছে. সো নেক্সট আৰু এটা কথা হৈছে যে আপোনালোকে তো টিজিটি আৰু পিজিটিৰ কাৰণে বেলেগ বেলেগ দিনা পৰীক্ষা হ'ব, আৰু এই পৰীক্ষাটো আপোনালোকক লেভেল ওয়াইজ দিব. সো প্ৰথমতে এতিয়ালৈকে যেহেতু পেডাগোলজিৰ ডাঙৰ সিলেবাসটো হেৰিত আপলোড কৰা নাই, তো আমি কেনেকে স্ট্ৰেটেজি এপ্লাই কৰিম. ওকে, আমি বহি থাকিটো লাভ নাই, আমি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগিব. তো আপোনালোকে প্ৰথমতে কি কৰক, ইংলিশ আৰু যোনটো আপোনালোকৰ হেৰি সেকশন আছে, আপোনালোকৰ যোনটো জেনাৰেল সেকশন আছে হেতু স্টাৰ্ট কৰি দিওক. সো হেতু আমি প্ৰিপেয়াৰ কৰিম, মই আপোনালোকক ক্লাছ স্টাৰ্ট কৰাই দিম বাৰু, নেক্সট খালিৰ পৰা স্টাৰ্ট কৰিম. আপোনালোকৰ সেম মই ট্ৰাই কৰিম 10টা বজাতে আপলোড কৰাৰ, কেতিয়াবা অলপ দেৰি হৈ যাব পাৰে কাৰণ মোৰো ফ্যামিলি আছে, বেবি এটা আছে, তো কেতিয়াবা দেৰি হ'ব পাৰে, বাট মই মোষ্ট অফ দা টাইম ট্ৰাই কৰিম 10:30 আপলোড কৰিবলৈ. ঠিক আছে, 10:30 to 11. ওকে, মোৰ ভিডিঅ'বিলাক সদায় 10:30 to 11ত চাব পাৰিব. নেক্সট এতিয়া আপোনালোকক আৰু এটা কথা ক'ব খুজিছো যে আপোনালোকে ফিক্স এটা ৰুটিন বনাই লওক. এনেকুৱা নহয় যে অলপ খেলিমেলিকে পঢ়িলে হ'ব, নাই এক্সাম পিছুৱাইছে বুলি যে খেলিমেলিকে পঢ়িব সেনেকুৱা নহয়. এটা ফিক্স টাইমিং লৈ লওক আৰু এটা ফিক্স ৰুটিন বনাই লওক, সেইটোৱে ফলো কৰিব. ঠিক আছে, সো আৰু এটা এডভাইস দিম মই আপোনালোকক. ফাৰ্স্ট ইংলিশ আৰু এইখিনি ফিনিশ কৰাৰ পিছত আপুনি যদি কৰি থয়, মেথছ নাই যিহেতু. ওকে, সো আপোনালোকে টেটৰ যোনটো মই কৈছিলো হেৰি সিলেবাসটো, যোনটো আপোনালোকৰ মাজত সিলেবাসটো মই দি আছো, আপোনালোকে চাগে মোৰ সাইডত সিলেবাসটো দেখাই পাইছে কি কি সিলেবাস হয়, সেইটো সিলেবাস মই দি দিছো. আপোনালোকে ইয়াত চাই ল'ব যে ইংলিশ সেকশনটোৰ আপোনালোকৰ মই যোনটো কৈ দিছিলো সেকশনৰ বেচেলাৰ ডিগ্ৰী, মানে যোনটো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ এক্সাম আছিলে হেতুৰ কি হ'ব স্ট্ৰেটেজিখিনি, কোৱালিফিকেশনখিনি মই দি দিছো অলৰেডি. ঠিক আছে, আৰু ইয়াৰ ৰিলেটেড কি পঢ়িব লাগিব হেতু মই আপোনালোকক দি দিছো. ঠিক আছে, তো আপোনালোকৰ যোনটো এৰিথমেটিক সেকশন ইংলিশ সেকশনটো মই সাইডতে দি দিছো. ইংলিশ সেকশনত আহিব আপোনালোকৰ ডিটাৰমিনেন্টস, নাৰেশন, প্ৰিপজিশন, সিনোনিমস, এন্টোনিমস, ভয়েস আৰু ক্লোজ টেষ্ট, আৰু আপোনালোকৰ কম্প্ৰিহেনশন আহিব. সো হেকিটা মই ডিটেইলস আপোনালোকক এটা এটা পাৰ্টকে মই আপলোড কৰি যাম, আৰু কেনেকৈ কৰিব লাগিব